ICC Champions Trophy 2025 নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিত আমি ডিসকাস কৰিম কারেন্ট এফেয়াৰ্ছৰ এটা বহুত ইম্পৰ্টেন্ট টপিক ICC Champions Trophy 2025 যিখিনি ইম্পৰ্টেন্ট মেইন সুধিব পৰা MCQ আছে গোটেইখিনি আমি ইয়াতে ডিসকাস কৰিম আগন্তুক এক্সাম সমূহত ইয়াৰ পৰা এটা নাইবা দুটা প্ৰশ্ন সুধিব পাৰে গতিকে আপোনালোকে ভালদৰে চাব আৰু শেয়াৰ কৰিব আপোনালোকে এতিয়া যদি টেলিগ্ৰাম চেনেলটো জয়েন হৈ লোৱা নাই তেনেহলে কিউআৰটো স্ক্যান কৰি জয়েন হ'ব পাৰে নাইবা এই লিংকটো ডেসক্ৰিপচন বক্সত দিয়া আছে তাতেও ক্লিক কৰি আপোনালোকে জয়েন হ'ব পাৰে গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে Which edition of ICC Champions Trophy was held in 2025 অৰ্থাৎ 2025 চনত এই যেটো ICC Champions Trophy অনুষ্ঠিত হৈছিল এইটো কিমান সংস্কৰণ আছিল শুদ্ধ উত্তৰ অপচন সি 9th অৰ্থাৎ 2025 চনত ICC Champions Trophy এইটো নৱম সংস্কৰণ অনুষ্ঠিত হৈছিল Question number 2 What was the tournament format of the ICC Champions Trophy 2025 ICC Champions Trophy 2025 ৰ টুৰ্নামেণ্টৰ ফৰম্যাটটো কি আছিল শুদ্ধ উত্তৰটো হ'ব অপচন বি ODI অৰ্থাৎ এই ICC Champions Trophy 2025 ৰ ফৰম্যাটটো আছিল ODI বা ওয়ান ডে ইন্টাৰনেশ্যনেল এদিনীয়া Question number 3 টো হৈছে How many teams participated in the ICC Champions Trophy 2025 ICC Champions Trophy 2025 ত কিমানটা দলে অংশগ্ৰহণ কৰিছিল শুদ্ধ উত্তৰ অপচন বি 8 অৰ্থাৎ 8টা টিমে অংশগ্ৰহণ কৰিছিল এই 8টা টিম হৈছে ভাৰত পাকিস্তান নিউজিল্যান্ড বাংলাদেশ আৰু ইংল্যান্ড সাউথ আফ্ৰিকা অস্ট্ৰেলিয়া আৰু আফগানিস্তান এই 8খন দেশে অংশগ্ৰহণ কৰিছিল Question number 4 টো হৈছে Where have all the matches of India been organized in ICC Champions Trophy 2025 অৰ্থাৎ ICC Champions Trophy 2025 ত ভাৰতৰ আটাইকেইখন খেল ক'ত আয়োজন কৰা হৈছিল শুদ্ধ উত্তৰ অপচন সি ডুবাই অৰ্থাৎ আটাইকেইখন খেল ভাৰতৰ ডুবাইত আয়োজন কৰা হৈছিল Question number 5 টো হৈছে Which two countries hosted ICC Champions Trophy 2025 কোন দুখন দেশত ICC Champions Trophy 2025 অনুষ্ঠিত কৰা হৈছে শুদ্ধ উত্তৰটো হ'ব অপচন বি পাকিস্তান এণ্ড ইউনাইটেড আৰব এমিৰেটছ অৰ্থাৎ পাকিস্তান আৰু ইউনাইটেড আৰব এমিৰেটছত এই ICC Champions Trophy 2025 আয়োজন কৰা হৈছে মুখ্য আয়োজক পাকিস্তানী আছিল কিন্তু ভাৰতে পাকিস্তানত যাব অমান্তি হোৱাৰ বাবে ভাৰতৰ আটাইকেইখন খেল UAE বা ইউনাইটেড আৰব এমিৰেটছত আয়োজন কৰিছিল So question number 6 টো হৈছে Which country won ICC Champions Trophy 2025 কোনখন দেশে ICC Champions Trophy 2025 জয় কৰিছে সকলোৱে জানো আমি শুদ্ধ উত্তৰ অপচন ডি ইণ্ডিয়া ভাৰতে ICC Champions Trophy 2025 জয় কৰিছে চাও ভাৰতৰ কেপ্টেইন আছিল বা অধিনায়ক আছিল ৰোহিত শৰ্মা আৰু ভাৰতে এই ফাইনাল মেচখন 4 উইকেটত জয়লাভ কৰিছিল আৰু কিমান বছৰ পিছত এই চ্যাম্পিয়নছ ট্ৰফিটো জয় কৰিছিল 12 বছৰ পিছত তেওঁলোকে জয় কৰিছিল লাষ্ট 2013 চনত জয় কৰিছিল ফাইনাল মেচখনৰ হাইয়েষ্ট ৰানছ কৰাৰ আছিল ৰোহিত শৰ্মাই 83টা বলত 76 ৰান কৰিছিল Question number 7 টো হৈছে Who was the runners up of ICC Champions Trophy 2025 ICC Champions Trophy 2025 ৰ রানার্স আপ কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপচন সি নিউজিল্যান্ড অৰ্থাৎ রানার্স আপ আছিল নিউজিল্যান্ড Question number 8 টো হৈছে Where was the final match of ICC Champions Trophy 2025 held ICC Champions Trophy 2025 ৰ চূড়ান্ত খেল বা ফাইনাল খেলখন ক'ত অনুষ্ঠিত হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন এ দুবাই ইন্টাৰনেশ্যনেল ষ্টেডিয়াম দুবাই ইন্টাৰনেশ্যনেল ষ্টেডিয়ামত এই চূড়ান্ত খেলখন অনুষ্ঠিত হৈছিল ICC Champions Trophy Question number 9 টো হৈছে Who was awarded man of the match in the final match of Champions Trophy 2025 Champions Trophy 2025 ৰ অন্তিমখন মেচত কোনে ম্যান অফ দা মেচৰ সন্মান লাভ কৰিছিল অপচন এ শুদ্ধ হ'ব ৰোহিত শৰ্মাই ICC Champions Trophy ফাইনাল মেচখনত ম্যান অফ দা মেচৰ সন্মান লাভ কৰিছিল Question number 10 টো হৈছে Who won the player of the tournament award in the Champions Trophy 2025
চেম্পিয়ন্স ট্ৰফি 2025 মেন অফ দ্য টুৰ্ণামেণ্ট কোনে লাভ কৰিছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ৰচিন ৰবীন্দ্ৰ। ৰচিন ৰবীন্দ্ৰই যিয়ে নিউজিলেণ্ডৰ খেলুৱৈ হয়, তেওঁৱে এই ICC চেম্পিয়ন্স ট্ৰফি 2025 প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট এৱাৰ্ডটো জয়লাভ কৰিছে। Question number 11 হৈছে which player won golden bat in ICC Champions Trophy 2025? ICC Champions Trophy 2025 কোনজন খেলুৱৈয়ে গোল্ডেন বেট লাভ কৰিছে? গোল্ডেন বেট সেইজন খেলুৱৈক দিয়া হয় যিজনে সৰ্বোচ্চ ৰান কৰে গোটেই টুৰ্ণামেণ্টটোত, আৰু এই খিতাপটো ৰচিন ৰবীন্দ্ৰই লাভ কৰিছিলে। চাওক, নিউজিলেণ্ড ৰচিন ৰবীন্দ্ৰ আৰ্নড গোল্ডেন বেট, সোণালী বেট তেওঁ জয়লাভ কৰিছে। তেওঁ মাত্ৰ গোটেই টুৰ্ণামেণ্টত 4খন মেচ খেলিছিলে আৰু 4খন মেচ খেলি 263 ৰান কৰিবলৈ সক্ষম হৈছিলে, আৰু এই 263 ৰানৰ ভিতৰত 2টা শতকো আছিলে বা চেঞ্চুৰী আছিলে। Question number 12 হৈছে who won golden ball award in ICC Champions Trophy 2025? ICC Champions Trophy 2025 কোনজন খেলুৱৈয়ে গোল্ডেন বল লাভ কৰিছে? আৰু এই গোল্ডেন বলটো সেইজন খেলুৱৈক দিয়া হয় যিজন খেলুৱৈয়ে আটাইতকৈ বেছি উইকেট লয় গোটেই টুৰ্ণামেণ্টটোত, আৰু এই গোল্ডেন বল লাভ কৰিছিলে অপশ্যন চি, মেট হেনৰী। নিউজিলেণ্ডৰ মেট হেনৰীয়ে গোল্ডেন বল জয়লাভ কৰিছিলে। চাওক, এই মেট হেনৰীয়ে টোটেল 10টা উইকেট লৈছিলে গোটেই টুৰ্ণামেণ্টটোত, সেইবাবে তেওঁক গোল্ডেন বল বা সোণালী বল প্ৰদান কৰা হৈছিলে। কুৱেশ্যন নম্বৰ 13 হৈছে when was ICC Champions Trophy 2025 held? ICC Champions Trophy 2025 কেতিয়া অনুষ্ঠিত হৈছিলে? তাৰিখটো সুধিছে। শুদ্ধ উত্তৰ অপশ্যন বি, 19 ফেব্ৰুৱাৰী টু 9 মাৰ্চ। 19 ফেব্ৰুৱাৰীৰ পৰা 9 মাৰ্চলৈকে অনুষ্ঠিত হৈছিলে। Question number 14 who was the brand ambassador of Champions Trophy 2025? তলৰ কোনজন চেম্পিয়ন্স ট্ৰফি 2025 ব্ৰেণ্ড এম্বেছাডৰ আছিলে? শুদ্ধ উত্তৰ অপশ্যন চি, শেখৰ ধাৱান। শেখৰ ধাৱান আছিলে ICC চেম্পিয়ন্স ট্ৰফি 2025 ব্ৰেণ্ড এম্বেছাডৰ। টোটেল 4জন আছিলে ব্ৰেণ্ড এম্বেছাডৰ চেম্পিয়ন্স ট্ৰফি 2025। বাকী 3জন হৈছে সৰফৰাজ আহমেদ, পাকিস্তানৰ খেলুৱৈ তেওঁ, ছেন ৱাটছন, অষ্ট্ৰেলিয়াৰ খেলুৱৈ তেওঁ, শেখৰ ধাৱানটো পৰিলোঁ ইণ্ডিয়াৰ হয় তেওঁ, আৰু নিউজিলেণ্ডৰ টিম চাউথী আছিলে ব্ৰেণ্ড এম্বেছাডৰ। কুৱেশ্যন নম্বৰ 15 হৈছে হোৱাট ৱাজ দ্য অফিচিয়েল ছং অফ ICC চেম্পিয়ন্স ট্ৰফি 2025? ICC চেম্পিয়ন্স ট্ৰফি 2025ৰ আনুষ্ঠানিক গীতটো কি আছিলে? অপশ্যন এ, জিতো বাজি খেলকে, অৰ্থাৎ এই জিতো বাজি খেলকে এইটো গীতটো আছিলে আনুষ্ঠানিক গীত চেম্পিয়ন্স ট্ৰফি 2025। আৰু ইয়াক প্ৰডিউচ কোনে কৰিছিলে? আব্দুল্লাহ ছিদ্দিকী ইয়াক প্ৰডিউচ কৰিছিলে, আৰু কোনে গাইছিলে গানটো? আতিফ ইছলামে গাইছিলে। কুৱেশ্যন নম্বৰ 16 হৈছে হাউ মেনি টাইমছ হেজ ইণ্ডিয়া অন ICC চেম্পিয়ন্স ট্ৰফি? ভাৰতে মুঠ কিমানবাৰ এই চেম্পিয়ন্স ট্ৰফিটো জয়লাভ কৰিছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 3 টাইমছ। ভাৰতে মুঠ 3বাৰ এই চেম্পিয়ন্স ট্ৰফি খিতাপটো জয়লাভ কৰিবলৈ সক্ষম হৈছে। চাওক, ইণ্ডিয়া ইজ দ্য মষ্ট ছাকচেছফুল টিম ইন চেম্পিয়ন্স ট্ৰফি হিষ্ট্ৰী উইথ 3 টাইটেলছ, অৰ্থাৎ 3টা টাইটেলৰ দ্বাৰা ভাৰতক আটাইতকৈ সফল টিম বুলি কোৱা হৈছে। প্ৰথমবাৰ 2002 চনত জিকিছিলে, 2013 চনত জিকিছিলে, আৰু 2025 চনত এইটো জয়লাভ কৰিছে তৃতীয়বাৰৰ বাবে। আৰু এই চেম্পিয়ন্স ট্ৰফি যেতিয়া 2002 চনত জয়লাভ কৰিছিলে তেতিয়াৰ অধিনায়ক আছিলে সৌৰভ গাংগুলী। 2002 চনত যিটো চেম্পিয়ন্স ট্ৰফি অনুষ্ঠিত হৈছিলে সেই ফাইনেল মেটছখন কোনো ৰিজাল্ট ওলোৱা নাছিলে, যাৰ বাবে শ্ৰীলংকা আৰু ইণ্ডিয়াৰ মাজত ফাইনেলখন আছিলে, আৰু দুয়োটা টিমে এই খিতাপটো জয়লাভ কৰা বুলি কোৱা হয়। আৰু 2013 চনত যেতিয়া চেম্পিয়ন্স ট্ৰফি জয়লাভ কৰিছিলে তেতিয়াৰ কেপ্টেইন আছিলে MS ধোনী, আৰু এই 2025 এডিশ্যনটোৰ আছিলে ৰোহিত শৰ্মা। কুৱেশ্যন নম্বৰ 17 হৈছে হোৱাট ইজ দ্য উইনিং এমাউণ্ট ফৰ দ্য ICC চেম্পিয়ন্স ট্ৰফি 2025? চেম্পিয়ন্স ট্ৰফি 2025 বিজয়ী ধনৰাশি কিমান আছিলে? শুদ্ধ উত্তৰ অপশ্যন চি, 20.8 crore, অৰ্থাৎ 20.8 কোটি টকা আছিলে বিজয়ী ধনৰাশি। কুৱেশ্যন নম্বৰ 18 হৈছে হোৱাট ইজ দ্য এনাডাৰ নেম অফ ICC চেম্পিয়ন্স ট্ৰফি? এই চেম্পিয়ন্স ট্ৰফিটোক আন এটা নামেৰে জনা যায়, এই আন নামটো কি তলৰ কোনটো হ'ব? শুদ্ধ উত্তৰ অপশ্যন বি, মিনি ৱৰ্ল্ড কাপ। চেম্পিয়ন্স ট্ৰফিক মিনি ৱৰ্ল্ড কাপ বুলিও কোৱা হয়। কুৱেশ্যন নম্বৰ 19 হৈছে ইন হুইচ কাউণ্ট্ৰি ৱাজ ফাৰ্ষ্ট এডিশ্যন অফ ICC চেম্পিয়ন্স ট্ৰফি হেল্ড? কোনখন দেশত চেম্পিয়ন্স ট্ৰফিৰ প্ৰথম সংস্কৰণ অনুষ্ঠিত হৈছিলে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি,
বাংলাদেশ অৰ্থাৎ বাংলাদেশত এই ICC চেম্পিয়ন্স ট্ৰফিৰ প্ৰথম সংস্কৰণটো অনুষ্ঠিত হৈছিল আৰু এই প্ৰথম সংস্কৰণটো 1998 চনৰ জুন মাহত অনুষ্ঠিত হৈছিল বাংলাদেশত Question number 21 হৈছে Who was the winner of the first edition of ICC Champions Trophy? ICC Champions Trophy প্ৰথম সংস্কৰণৰ বিজয়ী দেশ কোন আছিল? শুদ্ধ উত্তৰ অপচন ডি সাউথ আফ্ৰিকা অৰ্থাৎ চেম্পিয়ন্স ট্ৰফিৰ প্ৰথমবাৰৰ বাবে বিজয়ী আছিল দক্ষিণ আফ্ৰিকা প্ৰথমবাৰ আমি পঢ়িলো বাংলাদেশত আয়োজন কৰা হৈছিল 1998 চনত আৰু এই সংস্কৰণটোৰ বিজয়ী দেশখন আছিল সাউথ আফ্ৰিকা এই কেইটা প্ৰশ্ন আছিল 2025 চনৰ চেম্পিয়ন্স ট্ৰফিৰ বাবে যেহেতু আইসিসিৰ বিষয়ে আমি ডিসকাস কৰিলো আইসিসিৰ বিষয়ে আৰু কেইটামান ইম্পৰ্টেন্ট পইণ্ট জানিলো আইসিসিৰ ফুল ফৰ্মটো হৈছে ইন্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল আৰু এই ইন্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিলটো কেতিয়া এস্টাব্লিশ হৈছিল বা স্থাপিত হৈছিল 1909 চনৰ 15 জুনত এটো স্থাপিত হৈছিল আৰু আইসিসিৰ হেডকোৱাৰ্টাৰটো ক'ত আছে ইউনাইটেড আৰব এমিৰেটছ ডুবাইত আছে আইসিসিৰ বৰ্তমান চেয়াৰম্যানজনৰ নাম হৈছে জয়সা মটটো হৈছে ক্ৰিকেট ফৰ গুড আৰু ইন্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিলৰ টোটাল মেম্বাৰ যদি উঠে আমাক টোটাল 108খন মেম্বাৰ আছে আইসিসিৰ পুৰণি নামটো আছিল ইম্পেৰিয়েল ক্ৰিকেট কনফাৰেন্স ইয়াক 1965 চনত ইন্টাৰনেশ্যনেল ক্ৰিকেট কনফাৰেন্স নামেৰে নামকৰণ কৰা হৈছিল আৰু 1989 চনত ইয়াক ইন্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল হিচাপে নামকৰণ কৰা হয় So, আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হৈছে Which country will host ICC Champions Trophy 2029? কোনখন দেশে 2029 চনৰ ICC Champions Trophy আয়োজন কৰিব? অষ্ট্ৰেলিয়া, ইংলেণ্ড, ভাৰত নে পাকিস্তান? এই অপচন চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হয় আপোনালোকে কমেন্ট সেকশনত জনাব। আজিৰ ভিডিঅ'টোত এইকেইটাই প্ৰশ্ন আছিল। ভিডিঅ'টো চাই কেনে পালে এবাৰ কমেন্ট সেকশনত জনাব। চাই যদি ভাল লাগে তেনেহলে লাইক, শেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব লগতে এসেনশিয়েল ষ্টাডি জোন চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই ধন্যবাদ